খালি গ'ল ডাক ভিডিঅ' একো নহয় বহুত লেভেল ডাক ভিডিঅ' কৰা বহুত লেভেল তাৰ এনডিপি তাক সাতটা ফালি দিলে তামলি মাকসুদু তাৰ এনডিপি তাক বহুত তাত চুপ মাৰে ওকাত তাৰ এনডিপি তাক ওকাত ফালি গ'ল বলে গৰু কেনেবাকে কলিয়ে মানে বজাৰে মোৰ লেখি মই যেনেকৈ হাত ধৰে যদি কলিয়ে মানে আপুনি অন কৰি থওক কলিয়ে মানে বজাৰত যাতে নকৰে আৰু জপ্তিদান বুজি পালে এটা পেকালো একো নকৰি দিয়ক কি ক'লে কথা বুজিলে কলিয়ে মানে বজাৰ ঘৰৰ পৰা ধৰি আনিব শিৱসাগৰত মোৰ নামটো সুধিলোঁ আপোনালোকে জগ কৰিব বুজি পালে বাঘানাৰ ইউনিছ তামুলী তাৰ নামটো মোৰ মুখত নুফুটে ইউনিছ নে ভিউনিছ তামুলী বাঘানা নে মেকুৰী হেনা চলা তই কি হিন্দু মুছলমান ভেদ ভাগ কৰিব আহিছ নেকি ভাগ কৰিব আহিছ নেকি হিন্দু বেলেগ মুছলমান বেলেগ তই কি বুজি পাইছ মিয়াৰ দালাল চালা তোৰ কমেণ্টবিলাক যে মিয়াবিলাকে দি আছে কমেণ্টবিলাকত তাতে তই কি মানে বহুত নেতা বুলি ভাবি আছ নেকি অপেন চেলেঞ্জ দিছোঁ মই নলবাৰী বিল আছে না অসমৰ পৰা মই অৰূপ অসম অপেন চেলেঞ্জ দিছোঁ ডগ গ্ৰিপি দিম ডগ মই নলবাৰীত বুজি পাইছ চিধা ভাল এনেকুৱা এটা কাম কৰ ৰাইজে যাতে সকলো ৰাইজে তোক মৰম কৰে সকলো মানুহে তোক যাতে সকলো জাতিৰ মানুহে তোক কমেণ্ট কৰে সেনেকুৱা কাম কৰ জাতি ভেদ ভাৱ জাতি ভাগ কৰিব নাহিবি খিলঞ্জীয়া মানুহ আমি খিলঞ্জীয়া হৈ থাকিব দে মিয়াৰ দালাল চালা দুজন মিয়াৰ কমেণ্ট পাই তই কি নেতা বুলি ভাবিছ নেকি নিজকে অপেন চেলেঞ্জ দিছোঁ মই বিল অধিজনা অসম নলবাৰী সমিতিৰ পৰা অৰূপ অসম অপেন চেলেঞ্জ ডগ গ্ৰিপি দিম টক দমৰা পিটাই দিম টক কেলা বুজি পাইছা ইউনিছ তামুলী চালা মেকুৰীটো কলছে পাৰৰ কলছে লৈ কালি কিয় পলালে ইমান তাৰ পৰা হালত খাৰাপ কৰি দিম আমি যদি তোক ধৰিব লগা হয় নহয় আমি যদি তোক কিবা কৰিব লগা হয় বিল আহিছে নাই 10 মিনিট সময় নালাগে বুজি পাইছ একো কাৰণে পাখি ঘূৰিছে তোৰ ন পালি পেলাম কেলাটোক যিমানে যি কৰিব নোখোজে কিয় মিয়াৰ দবদবনি ইয়াত নচলে অসমত মিয়াৰ দবদবনি অনা অসমীয়াৰ দবদবনি নচলে এতিয়াও তই ছাপোৰ্ট কৰি আছ ন মিয়াক ছাপোৰ্ট কৰি আছ তোৰ কি দিন আহিছ তই চাই লবি খালি তই পলাই তত নাপাবি কেলা এই কথা দিলো তোক তহঁতে আমাৰ খিলঞ্জীয়া মুছলমানিক লগত লৈ কিনে আন্দোলন কৰ কৰিব খোজ ছাপোৰ্টৰ কাৰণে কিন্তু পিছত কি ক আমাৰ খিলঞ্জীয়া মুছলমানখিনিক তহঁতে পিছত ক গৰিয়া বুলি ক আমাৰ খিলঞ্জীয়া মুছলমানখিনি ইমান বেল নহয় ইমান নজনা মানুহ নহয় বুজি পাইছ তই ভালকৈ মনত ৰাখিবি তোক দি আছো তোক কেলা আমাৰ বিল আছে জানাত আমাৰ হিন্দুও আছে মুছলমানো আছে সৈনিক তোৰ হেনাত কি আছে তোৰ সংগঠনত কি আছে গোটেই গোটেইখিনি মিয়াখিনিৰ কমেণ্টখিনি পাই কিনে তই নিজকে নেতা বুলি ভাবি আছ এই মিয়া সংগঠন নহয় তোৰ মিয়া সংগঠন ন সংগঠন তোৰ উঘলি পেলাম সংগঠন তোৰ কেলা চাই থাক তই পলাই দত্ত হৈ পেলা তোক মই কথা দিছো তো এই আমচু নেমচু সংখ্যালঘু সংগ্ৰাম পৰিষদ এই ৰেজাউল কৰিম চৰকাৰ মৰকাৰ আৰু কিবা কিবি যে আছে ঠিক আছে এওঁলোকে যে ডিঙিৰ হিৰ ফুলাই গোটেই সংখ্যালঘু সমাজক যে বুৰ্বক বনাই ফুৰিছে অসমৰ সভ্যতা সংস্কৃতিৰ লগত আমচুৰ কিবা সম্পৰ্ক আছেনে নেমচুৰ কিবা সম্পৰ্ক আছেনে সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কিবা সম্পৰ্ক অকল খালি দালালি আৰু এই নেতাবিলাকৰ ফেচবুক পেজ চেক কৰিব যিদিনাখন সুধাকণ্ঠ ভূপেন হাজৰিকা দেৱৰ জন্ম বাৰ্ষিকী আছিলে শতসংখ্যক সেইদিনাখন এটা পোষ্ট নাই তেওঁলোকৰ কোনো সম্পৰ্কই নাই সুধাকণ্ঠৰ লগত সুধাকণ্ঠৰ গীতো তেওঁলোকে নাগায় এতিয়াও নাগায় তেওঁলোকে খালি অ বাবা গো অ মায়া গো ঠিক আছে অ বাবা গো অ মায়া গো কৰোতেই গ'ল বাংলাদেশী গীত গাওঁতেই গ'ল আৰে বাবা গা তহঁতি বাংলাদেশী গীত গা পাকিস্তানী গীত গা যি গা কিন্তু সুধাকণ্ঠ ভূপেন হাজৰিকা দেৱৰ গীত গাইছনে কেতিয়াবা তহঁতি সেইটো এটা ডাঙৰ প্ৰশ্ন গিলান বেহিত উঠাই লৈ আনিবি পাম ভাল ন
এয়া দৃশ্য দেখিছে, এয়া তিনিচুকীয়া সিজুগুৰিস্থিত MP জলান ডিপু বুলি ক'লে সকলোৱে চিনি পায়। তিনিচুকীয়া জিলাখনত যিহেতু মৰাণ জনগোষ্ঠীয়ে জনজাতিকৰণক লৈ প্ৰতিবাদ সাব্যস্ত কৰি আছে, অৰ্থনৈতিক অৱৰোধৰ এয়া প্ৰভাৱ পৰিছে। কি ক'ব দাদা, তেল আহিব পাৰিছে নাই? তেল আহিব পৰা নাই। আহিব পৰা নাই। ইয়াত ডিপু মালিক হয়, তেল আহিব পৰা নাই। গতিকে অৰ্থনৈতিক অৱৰোধে হওক, যিয়ে হওক, পথ অৱৰোধে হওক, এইবিলাক হ'লে ৰাইজৰ অসুবিধা হয়। তথাপিও কিন্তু ৰাইজে এইবিলাক প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছে, কাৰণ আজি মৰাণ জনগোষ্ঠীৰ ৰাইজে জনজাতিকৰণৰ দাবীত সদায় প্ৰতিবাদ সাব্যস্ত কৰি আহিছে, কিন্তু তেখেতলোকৰ প্ৰতিবাদক ভেঙুচালি কৰি চৰকাৰে আওকাণ কৰি থাকে কাৰণে আজি পথ অৱৰোধ উপৰিও জোৰ সমদল বা এনেধৰণে অৰ্থনৈতিক অৱৰোধৰ কাৰ্যসূচী ল'বলৈ বাধ্য হৈছে। ঠিক তেনেধৰণে কাইলৈ মটক জনগোষ্ঠীয়েও জনজাতিকৰণৰ দাবীত আৰু পুনৰ স্বায়ত্ব শাসন প্ৰদান কৰাৰ দাবীত কাইলৈ সন্ধিয়া 5 বজাত জোৰ সমদল কাৰ্যসূচী উলিওৱা হ'ব। তিনিচুকীয়াৰ বৰগুৰিস্থিত ITI খেলপথাৰৰ পৰা এই জোৰ সমদল কাৰ্যসূচী ৰূপায়ণ কৰিছে। গতিকে মটক জনগোষ্ঠীৰ ৰাইজক এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি সহায় সহযোগিতা আগবঢ়াবলৈ আমি আন্তৰিকতাৰে অনুৰোধ জনাইছোঁ। মানে অসুবিধা হৈছে, কিন্তু ৰাইজৰ অসুবিধা হ'বই আৰু দেখা নাই লোকপ্ৰিয় অনুষ্কা কাইলৈ প্ৰগ্ৰামৰ কাৰণে মানুহ মাতিব নেকি? আহ্বান জনাই দিয়ক। আৰু বেংমৰা ৰাইজৰ ঐতিহাসিক কীৰ্তিচিহ্ন সকলোৱে ওলাই আহিব লাগিব, হয় নাই? আমি জনজাতিকৰণৰ উপৰিও বেংমৰা ৰাজ্যৰ ঐতিহাসিক কীৰ্তিচিহ্নসমূহ উদ্ধাৰ কৰাৰ স্বাৰ্থত কাইলৈ প্ৰতিবাদ সাব্যস্ত কৰা হ'ব। গতিকে এই কীৰ্তিচিহ্নসমূহ উদ্ধাৰ কৰাৰ স্বাৰ্থত সকলোৱে সহযোগিতা প্ৰদান কৰিব বুলি আমি আশা ৰাখিছোঁ। জাতিটোক কোনোবাই নিষেধ কৰিব, তেতিয়াহ'লে প্ৰত্যাক্ৰমণ হ'ব। আৰু এটা কথা স্পষ্ট, আজি আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি জনাই দিওঁ, হিন্দু বাংলাদেশী এগেইনষ্ট কৰিলে আমাক কয় আমি কংগ্ৰেছৰ পৰা পইচা লৈছোঁ, মুছলমান বাংলাদেশী এগেইনষ্ট কৰিলে আমাক কয় আমি BJPৰ পৰা পইচা লৈছোঁ। এটা কথাটো স্পষ্ট মেণ্ডেট আমি ইয়াৰ পৰা দি দিছোঁ যে হিন্দু মুছলমান সকলো বাংলাদেশে যাব লাগিব। আৰু BJP কংগ্ৰেছে বিল আছে তেনেকৈ মূৰ ঘমাব নালাগে। মই BJP আৰু কংগ্ৰেছক এটা কথা স্পষ্টকৈ কৈ দিছোঁ, আমাৰ নেতা হিমন্ত বিশ্ব শৰ্মাও নহয়, আমাৰ নেতা গৌৰৱ গগৈও নহয়, সেইটো স্পষ্টকৈ আমি কৈ দিছোঁ। আৰু সেইকাৰণে আমাক লৈ তেওঁলোকে মূৰ ঘমাব নালাগে। আমি ৰাজপথত আন্দোলন কৰিম, কোনোবাই চৰকাৰ বনাব, আমাৰ এইটো সুযোগ লৈ এইবাৰ পৰা সেইটো সুযোগ গ্ৰহণ কৰিব দিয়া নহ'ব। ৰাজনৈতিক দলবিলাকে আমাৰ আন্দোলনবোৰৰ সুযোগ উঠাই চৰকাৰ বনায়, তাৰপিছত জাতিটোক ঠগে। আৰু এইবাৰ পৰা এই দুইটা দলকে স্পষ্ট কৰিছোঁ, আন্দোলন আমি কৰি আছোঁ, আপোনালোকে নিজৰ নিজৰ দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰক। বিল আছি থানাৰ বুকুত উঠি দিছপুৰ জপিয়াম বুলি নাভাবিব। এইবাৰ কাকো এনেকুৱা ধৰণৰ চান্স দিয়া নহ'ব। আৰু এইবাৰ 26ৰ নিৰ্বাচনত বিল আছি থানাক যদি প্ৰতিশ্ৰুতিকেইটা পূৰণ নকৰে, সি কংগ্ৰেছৰে হওক, সি BJPৰে হওক, কোনো এটা MLA জিকিব নোৱাৰে, সেইটো স্পষ্ট।